আজি আমাৰ ঘৰৰ আটাইবোৰে মিলি আমি ওলাইছোঁ আজি যোৰহাটলৈ বুলি। ৰাতিপুৱা সোনকালে ওলাইছোঁ, সেইকাৰণে ৰ'দটো ওলোৱাই নাই। গাড়ীত তেল সুমিয়াই পালোহি আমি ধেমাজি টাউন। ধেমাজি টাউন পাৰ হৈ আমি পালোহি বগীবিল দলং। বোকাখাট তিনিআলি পাই আমি যোৰহাটৰ দিশে আগবাঢ়িলোঁ। এইফালৰ ৰাস্তাবোৰ চাওকচোন কিমান যে ধুনীয়া, 4 লাইন হোৱাৰ পৰা বহুত ভালেই হৈছে। ৰাস্তাৰ কাষে কাষে আকৌ চাহৰ বাগান। এইফালে আকৌ শিৱসাগৰ পোৱাৰ লগে লগে ৰাস্তাবোৰ অলপ বেয়া হোৱা দেখা পালোঁ। চাওকচোন ৰাস্তাবোৰ কিমান যে বেয়া। ইফালে আপোনালোকক কোৱা হোৱাই নাই নহয়, আমি আহিছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। ইফালে গাড়ীখন আমি পাৰ্ক কৰি লৈ নামঘৰলৈ বুলি আগবাঢ়িলোঁ। নামঘৰৰ মূল দুৱাৰভাগ চাওকচোন কিমান যে ধুনীয়া। লাহে লাহে আমি নামঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। নামঘৰৰ ভিতৰত সোমাই আমি সকলোৱে মিলি চাকি বন্তি জ্বলালোঁ। চাকি বন্তি জ্বলাই আমি মূল মণিকূটৰ ফালে আগবাঢ়িলোঁ। আজি হৈছে জন্মাষ্টমী, সেইকাৰণে আজি মানুহৰ সমাগমো নামঘৰ ভাগত বহুত বেছি। সঁচাকৈ নামঘৰ ভাগ যে ইমান ধুনীয়া। বাহিৰলৈ ওলাই আহি আমি দেখিলোঁ এয়া বান্দৰ। নামঘৰৰ পাছফালে আকৌ পুখুৰী এভাগো আছে। সঁচাকৈ ইমান যে এটা ধুনীয়া পৰিৱেশ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।